নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ গছ ভাল পোৱা ককাৰ খং এই কবিতাটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে আছে তোমালোকৰ ইয়াত কোৱা আৰু লিখা। ক নম্বৰটো হৈছে কবিতাটোত কাৰ বিয়াৰ কথা কৈছে? উত্তৰত লিখিবা কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা কৈছে। খ নম্বৰটো হৈছে আমলখি গছজোপা কিয় কাটিলে? উত্তৰ আমলখি গছজোপা বিয়াৰ ৰভা দিবলৈ কাটিলে। গ নম্বৰটো হৈছে কোনে আহি ঘৰখন পোৰাব বুলি কোৱা হৈছে? উত্তৰ বোৱাৰীয়ে আহি ঘৰখন পোৰাব বুলি কোৱা হৈছে। ঘ নম্বৰটো হৈছে সহজতে কি বস্তু ঘূৰাই নাপাব বুলি ককাই কৈছে? উত্তৰ আমলখি গছজোপা সহজে ঘূৰাই নাপাব বুলি ককাই কৈছে। ইয়াৰ পাছতে 4 নম্বৰ প্ৰশ্নটোত দিছে কোৱা আৰু লিখা। ক নম্বৰটো হৈছে বিয়া খাবলৈ আহি ককাৰ কিয় খং উঠিছিলে? উত্তৰ লিখিবা যেতিয়া ককাই বিয়া খাবলৈ গৈ দেখিছিল যে আমলখি গছজোপা কাটি বিয়াৰ ৰভা খুটা কৰি পুতি থৈছে তেতিয়া ককাৰ খং উঠিছিলে। খ নম্বৰটো হৈছে বিয়া ঘৰত ককাই কিয় একো নাখালে? উত্তৰ লিখিবা গছজোপা কটাৰ বাবে ককাই বিয়া ঘৰত একো নাখালে। যিহেতু ৰভা পুতিবৰ কাৰণে আমলখি গছজোপা কাটি দিছিলে সেইবাবে দুখ কৰি ককাই বিয়াৰ ঘৰত একোৱেই নাখালে। গ নম্বৰটো হৈছে খং উঠাৰ পাছতো ককাই দৰাক কি দিব বিচাৰিছিলে? উত্তৰ খং উঠাৰ পাছতো ককাই দৰাক এজোলোকা আশীৰ্বাদ দিব বিচাৰিছিল। ইয়াৰ পাছতে 5 নম্বৰ প্ৰশ্নটো চাওঁ আহা তলৰ কবিতা ফাকি গদ্য ৰূপত লিখা। তলৰ কবিতা ফাকি আমি গদ্য ৰূপত লিখিব লাগে। ইয়াত দিছে আলহী অতিথি যাব ৰভা নাইকিয়া হ'ব বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? ইয়াত লিখিবা এই কথাষাৰৰ অৰ্থ হৈছে যেতিয়া বিয়াখন হোৱাৰ পিছত বিয়ালৈ অহা আলহীবিলাক গুচি যাব আৰু ঘৰখন খালী খালী যেন লাগিব কিন্তু বোৱাৰী আহি ঘৰখন পুৰাই দিব। কিন্তু কটা আমলখি গছজোপা পুনৰ কেতিয়াও ঘূৰাই পোৱা নাযাব। এই কথাষাৰে ইয়াত বুজাব বিচাৰিছে। ইয়াৰ পাছতে 6 নম্বৰ প্ৰশ্নটো চোৱা কবিতাটোৰ মূল ভাৱ লিখা। আমি কবিতাটোৰ মূল কথাখিনি লিখিব লাগে। লিখিবা যে কবিতাটোৰ মূল ভাৱ হৈছে ৰঘুনাথৰ পুতেকৰ বিয়াৰ ৰভাখন দিবৰ কাৰণে আমলখি গছডাল কাটিবলগীয়া হৈছিল আৰু এই কাণ্ড দেখি গছ ভাল পোৱা ককাজনৰ খং উঠিল আৰু তেওঁ ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আহি নিজৰ খং আৰু মনৰ ভাৱ ৰঘুনাথৰ আগত প্ৰকাশ কৰি কয় যে কটা আমলখি গছডাল কেতিয়াও ঘূৰাই পোৱা নাযায়। সেইকাৰণে তেওঁ ৰঘুনাথৰ পুতেকৰ বিয়াত একো নাখালে আৰু দৰাটিক আশীৰ্বাদ দি গুচি গ'ল। 7 নম্বৰ প্ৰশ্নটো চাওঁ আহা বাক্য ৰচনা কৰা। আমি বাক্য ৰচনা কৰিব লাগে। প্ৰথমটো হৈছে এজোলোকা, তাৰপিছতে আলহী অতিথি, আশীৰ্বাদ, সহজতে, ঘূৰাই আৰু ৰভা। ইয়াত মই তোমালোকক বাক্য ৰচনা কৰি দিছোঁ, তোমালোকে নিজে নিজেও চেষ্টা কৰিবা। 8 নম্বৰ প্ৰশ্নটো চাওঁ আহা ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াত মিলাব লাগে। প্ৰথমে আছে ৰভা। ৰভা হ'ব কোনো অনুষ্ঠানৰ বাবে অস্থায়ীকৈ নিৰ্মাণ কৰা চালি। দৰা, দৰা মানে হৈছে বৰ, গছ, বৃক্ষ, ঔষধ হ'লে দৰৱ। ইয়াৰ পাছতে 9 নম্বৰ প্ৰশ্নটো চাওঁ তোমাৰ পৰিয়ালৰ অন্য সদস্যসকলক বা ওচৰ চুবুৰীয়াক গছ-গছনি নাকাটিবলৈ কেনেদৰে বুজাবা কোৱা। ইয়াত তোমালোকে লিখিবা উত্তৰত আমাৰ ওচৰ চুবুৰীয়াই গছ কাটিলে এনেদৰে বুজাম গছে আমাক সকলো ধৰণৰ সুবিধা দিয়ে আৰু ক'ব লাগিব যে গছে আমাক সকলোকে অক্সিজেন দিয়ে আৰু জুই জ্বলাবলৈ খৰি দিয়ে আৰু গছ-গছনিয়ে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে। ইয়াৰ পৰা আমি উশাহত লোৱা অক্সিজেন গেছো পাওঁ আৰু নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ ই গ্ৰহণ কৰে। ইয়াৰ উপৰি বিভিন্ন কল কাৰখানা মেচিন আদিৰ পৰা নিৰ্গত হোৱা কাৰ্বন ডাই অক্সাইডো গেছো গছ-গছনিয়ে গ্ৰহণ কৰি পৃথিৱীত বায়ুমণ্ডলৰ সমতা ৰক্ষা কৰে। কিন্তু যধে মধে গছ-গছনি কাটি পেলালে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়ি যাব আৰু অদূৰ ভৱিষ্যতত ই জীৱকুলক ধ্বংসৰ গৰাহলৈ ঠেলি পঠাব। সেইবাবে আমি গছ-গছনি কেতিয়াও কাটিব নালাগে। ইয়াৰ পাছৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত 10 নম্বৰ প্ৰশ্নটো হৈছে কেৱল বৃক্ষৰোপণ কৰিলেই নহয় তাক প্ৰতিপালন কৰাটো আমাৰেই দায়িত্ব। কথাষাৰ দলীয়ভাৱে আলোচনা কৰা আৰু দলৰ এজনে বৰ্ণনা কৰা। এই কথাষাৰ আমি আলোচনা কৰিব লাগে। এতিয়া উত্তৰত চোৱা প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰিবলৈ গছ-গছনি ৰোপণ কৰাটো বৰ্তমান সময়ত অতি প্ৰয়োজনীয় বিষয়। এই গছ-গছনিয়ে আমাক প্ৰয়োজনীয় অক্সিজেন গেছ যোগান ধৰে। সেইবাবে আমি বৃক্ষৰোপণ কৰিব লাগে। কিন্তু গছপুলি এটা ৰুই থলেই নহ'ব, ইয়াক আমি প্ৰতিপালন কৰি ডাঙৰ দীঘলো কৰিব লাগিব।
যিদৰে কেঁচুৱা এটা জন্ম হোৱাৰ লগে লগেই ডাঙৰ নহয়, যথেষ্ট যত্ন পৰিচৰ্যা কৰিহে ইয়াক পৰিয়ালৰ মানুহে ডাঙৰ কৰে, ঠিক তেনেদৰে গছ পুলিটো ৰুই দিয়াৰ লগে লগে এজোপা ডাঙৰ গছ হ'ব নোৱাৰে। গতিকে আমি ইয়াক গছৰ গুৰিত পানী দিব লাগিব, সাৰ গোবৰ দিব লাগিব আৰু গৰু ছাগলীৰ পৰা ৰক্ষা পাবলৈ বেৰ আদি দিব লাগিব। তেতিয়াহে ই এসময়ত এজোপা সুস্থ সবল গছত পৰিণত হ'ব। আৰু তেতিয়া আমি ক'ব পাৰোঁ যে কেৱল বৃক্ষৰোপণ কৰিলেই নহ'ব, তাক প্ৰতিপালন কৰাটো আমাৰেই দায়িত্ব। ইয়াৰ পাছতে 12 নম্বৰ প্ৰশ্নটো চোৱা, আমলখিৰ দৰে উপকাৰী আৰু সহজলভ্য 5বিধ ফলৰ বিষয়ে লিখা। আমলখি, যিহেতু আমলখি হৈছে আমাৰ স্বাস্থ্যৰ বাবে এবিধ উপকাৰী ফল, গতিকে ঠিক তেনেধৰণৰ আৰু আমি 5বিধ ফলৰ বিষয়ে লিখিব লাগে। এইসমূহ হৈছে শিলিখা, কমলা, কঁঠাল, আম, কল। তাৰপিছতে 14 নম্বৰ প্ৰশ্নটোত দিছে হাতৰ ভাঙা। ক নম্বৰটো হৈছে খাল বিল শুকাই গ'ল গছৰ আগত পানী ৰ'ল। ইয়াৰ উত্তৰটো হ'ব নাৰিকল। ৰজাৰ লাঠি ঘন ঘন কাঠি। ইয়াৰ উত্তৰ হৈছে কুঁহিয়াৰ। ইয়াৰ পাছতে 17 নম্বৰ প্ৰশ্নটোত দিছে গছ সংৰক্ষণৰ বাবে 5টা শ্লোগান প্ৰস্তুত কৰা। গছ সংৰক্ষণৰ বাবে আমি 5টা শ্লোগান প্ৰস্তুত কৰিব লাগে। ইয়াত মই তোমালোকক দি দিছোঁ 5টা শ্লোগান, তোমালোকে নিজে নিজেও চেষ্টা কৰিবা বেলেগ বেলেগ ধৰণে লিখিবলৈ। ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। ধন্যবাদ।